হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমি যাবলৈ ওলাইছোঁ অলপমান বজাৰলৈ। মা, মই আৰু বাবু। গতিকে ওলোৱাৰ পৰা একেবাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া চক বজাৰৰ মাজেদি গৈ আছোঁ। বাবু অফিচৰ পৰা অহা পিছত ওলাইছোঁ। গতিকে সন্ধিয়া মানে আজি নাহিলে নহয়, সেইটো কাৰণে আহিলোঁ। এটা বস্তু নিবলৈ আহিছোঁ মাৰ, মানে কেইদিনমান আগতে মই বনাবলৈ দি থৈ গৈছিলোঁ মাৰ কাৰণে সোণৰ আঙঠি এটা। তাৰমানে এইখন জুৱেলাৰী দোকানত আগে পিছেও বনোৱা হয়। তাৰপিছত আঙঠিটো আজি ডেলিভাৰী ডেট আছিলে, দিলে। এইটো হয় মুকুতাৰ আঙঠি হয়, ছাইডত অকণমান গোল গোলকৈ ডিজাইন কৰি দিছোঁ। এইটো আঙঠিটো ভালকৈ দেখাইছোঁ। মায়ে একেবাৰে পিন্ধিয়ে ল'লে। কেনেকুৱা লাগিছে জনাব। এইটো মোৰ ফালৰ পৰা মাক দিয়া গিফ্ট। তাৰপিছত আমি আহি গ'লোঁ ষ্টাইল বজাৰত, আৰু ষ্টাইল বজাৰত বাবুৱে একদম মোবাইলত ফটো মাৰি থৈছিলে কিছুমান ড্ৰেছ, তেনেকুৱা ড্ৰেছ পাই গ'ল ইয়াতে। আৰু মানে চাৰ্ট ষ্টাইলিছ, সেয়া ল'ব এটা। তাৰপিছত চাই আছে আৰু ঢেৰ, মানে প্ৰথমে আহিয়ে মানে জেন্টছৰ যিটো ভাগ, মানে তাতে সোমালোঁ। মানে মেন্স ৱেৰ যিবিলাক আছে সেইবিলাকত ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে নহয়, কোনটো ল'ম কোনটো নল'ম লাগি যায় মানে। সেইবোৰ চাওঁতে চাওঁতে বহুত দেৰি হ'ল। আৰু আমাৰ বাবুৰ লগত গ'লে সি মানে পিন্ধি পিন্ধি ট্ৰায়েল ৰুমত গৈ চাব, তাৰপিছত একদম ভালকৈ চাব মানে। আৰু এইবিলাক ব্লেজাৰো আছিলে, 1999 দেখিছে, 2000ত বহুত বেছি ধুনীয়া ধুনীয়া হয় ব্লেজাৰবিলাক। তাৰপিছত বাবুৰ কাপোৰ মানে সেনেকৈ লোৱা হ'ল। আৰু মই বিক্ৰমৰ কাৰণেও ল'লোঁ দুই এটা বস্তু, মানে কুৰ্তি টাইপৰ চাৰ্ট এটা এনেকৈ কিবা কিবি ল'লোঁ। তাৰপিছত বাবুৱে পেণ্ট ল'লে, চাৰ্ট ল'লে। আৰু আমি বাবুৱে ট্ৰায়েল ৰুমত এইবিলাক ট্ৰাই কৰি আছে, আমি অলপ কিবা কিবি চালোঁ, কাৰ্পেট। তাৰপিছত লেডিজৰ হেৰিয়াৰ পৰা ময়ো কিবা কিবি অলপ কিনিলোঁ। কাউণ্টাৰত বিল কাটিলোঁ। তাৰপিছত আহি ঘৰ পালোঁ। আৰু ঘৰ পালোঁ, ফূৰ্তি লাগিছে এটা কথাত, এই ডিনাৰ ছেটটো আমি 200 টকাতে পালোঁ। 3000ৰ বজাৰ কৰিলে এইটো 200 টকাত পায়, মানে এইটো নতুন অফাৰ আহিছিলে আৰু পাই গ'লোঁ। হেল্ল' বন্ধুসকল, আজি নেক্সট ডে হয়। কালি আৰু ৰাতিয়ে হ'ল যিহেতু ভিডিঅ' কৰা নহ'লে। মোৰো কাপোৰ কিনিছিলোঁ বুলি কৈছিলোঁ ন, কিন্তু আজি মই কি কৰিছোঁ জানেনে? ইয়াতে যিহেতু মোৰ গডৰেজ মানে ৱাৰ্ড্ৰব এটাই, গতিকে জেগা নাই একেবাৰে। এতিয়া যিবিলাক কাপোৰ টাইট হৈ গৈছে সেইবোৰ উলিয়াইছোঁ গোটেই বিচনাত, আৰু জাপি জাপি এইবোৰ এক চাইড কৰিছোঁ, মানে কোনো পধ্যেও পিন্ধিব নোৱাৰি তেনেকুৱা কাপোৰ বহুত ওলাইছে। আৰু সেইখিনিৰে গডৰেজটো ভৰ্তি হৈ আছিলে। এতিয়া যিহেতু নতুন নতুন কাপোৰ কিছুমানো কিনা হৈছে, গতিকে সেইবোৰ থ'বলৈও জেগা লাগে, আৰু ইয়াত জেগা বহুত মানে নাটনি হৈছে। আৰু সেইটো কাৰণে এইবোৰ মই ভাবিছোঁ কিবা এটা ব্যৱস্থা কৰিব লাগিব। এই গোটেই কাপোৰবোৰ উলিয়ালোঁ, আৰু উলিয়াই জাপিছোঁ যে দেখিছে। এতিয়া এইবোৰ কিবা এটা ঠান ঠিত লগাব লাগিব। আৰু কালি এইবোৰ কিনিছিলোঁ, এনেই ওপৰে ওপৰে দেখাইছোঁ। এতিয়া চ'ত মাহ কাৰণে মায়ে কয় পিন্ধিবলৈ বোলে নাপায়। এয়া মোৰ কাপোৰ কিনিছিলোঁ যে কালি, সেইখিনিও মানে এনেকৈয়ে থোৱা আছে। এইখিনি বহাগতহে পিন্ধিব পাৰিম। চ'তত পিন্ধিলে কিবা গাৰ বোলে খৰ খজুৱতি, ঘাঁ ফুহা হয় বুলি কয়। গতিকে চ'তত নতুন কাপোৰ পিন্ধিব নাপায় বুলি কৈছে। গতিকে আৰু মন নাই কৰা, কিবাকৈ থকাখিনিৰে চলিব লাগিব। আৰু এইখিনি মই বেগ এটাত এনেকৈ ভৰাম, মানে যিখিনি পিন্ধিব নোৱাৰা কাপোৰ এই বেগটোত ভৰাইছোঁ। আৰু এইখিনি ক'ৰবাত থ'ব লাগিব। এই কাপোৰবোৰ দেখিছেনে? কিছুমান এদিন দুদিন পিন্ধিছিলোঁহে, ইমানবিলাক কাপোৰ নতুন কিনা হৈছিল, এতিয়া পিন্ধিব নোৱাৰা হ'লোঁ। আৰু এয়া বিক্ৰমো আহি পাই গ'ল। আহি পাই ফোনত বিজি, ফোন মানে আহিয়ে থাকে নক'ব আৰু। আৰু সন্ধিয়াৰ চাহ কাপৰ সৈতেহে এতিয়া লগ পাইছোঁ। চাহ নহয়, গাখীৰ পানী। আৰু এনেকৈ পেটিছ কোনে খায় বাৰু? মাজতে ফুটা কৰি ভাজিখিনি উলিয়াই উলিয়াই মই খাওঁ। মই ভাজি থকাখিনি খাই ওপৰৰ যে বাকলিবিলাক সেইবিলাক লাষ্টত এৰি দিওঁ। তাৰপিছত এনেকৈ খালোঁ সন্ধিয়াৰ গাখীৰ পানী। তাৰপিছত মই চেৱৈ অলপ বনাইছিলোঁ, কাজু আৰু খিচমিচ দিছোঁ অকল, আৰু গৰু গাখীৰৰ তেনেকৈ বনাইছিলোঁ, খালোঁ আটাই মিলি। হেল্ল', গুড মৰ্ণিং। কালি আৰু ভিডিঅ' কৰাই নহ'লে, কিন্তু আজি ৰাতিপুৱাই মোৰ পূৰা ফূৰ্তি, মানে একদম তিনিটা ড্ৰেছ আহি গ'ল ফ্লিপকাৰ্টৰ। এয়া কিন্তু গৈছিলোঁ নহয়, মানে চ'তৰ মাহ কাৰণে মায়ে পিন্ধিব নিদিয়ে, এতিয়া পিন্ধি চাবও পৰা নাই। চ'তৰ মাহত মানে পিন্ধিব নাপায় বুলি কয়, সেইটো কাৰণে নিপিন্ধো আৰু বহাগতে পিন্ধিব লাগিব। এতিয়া আনি আনি জমোৱা হৈছে। এইকেইযোৰ এনেকৈ দেখাই দিছোঁ দেই। এযোৰ মানে চব ছেট হয়, চাদৰ মেখেলা। কি চাদৰ মেখেলা মানে কি বকি আছোঁ, চুৰিদাৰ ছেট। চেলৱাৰ নহয়, এই কুৰ্তি পেণ্ট চুৰ্ণি। ছাৰে মোবাইল চাই আছে। এইটো কালাৰ এটা, আৰু এইটো এটা কালাৰ।
কালাৰকেইটা দেখাইছোঁ মানে মই আকৌ ভৰাই থলোঁ চাই লৈ ভিডিঅ' এতিয়াহে কৰিব মনত পৰিলে আৰু খুলি নেদেখাওঁ। আৰু এইযোৰ পিয়'ৰ কটন আৰু গৰম আহিছে ন এতিয়া লাগিব। আৰু বাকীখিনিও বজাৰ কৰি থোৱাখিনিও আছে একেলগে ভৰাই থৈ দিওঁ আৰু একে বহাগত উলিয়াম। আজি আকৌ কণ্টিনিউ কৰিছোঁ দেই ব্লগটো চাব। মই গায়ে ধোৱা নাই, চাহ তাহ খালোঁ বাৰু শোৱাৰ পৰা উঠি, কিন্তু ৰাতিপুৱাতে আহিলে পাৰ্চেল, তাতে আজি দেওবাৰ গতিকে উঠোতেও দেৰি। আৰু এতিয়া গা পা ধুই ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাম, চাই থাকিব। মই গা পা ধুলোঁ দেই, চুলিও ধুলোঁ, এয়া শুকুৱাই নাই। আৰু এতিয়া আমাৰ চুনুৱে গা ধুই আছে আৰু মই দেখাওঁ। কি চেম্পু দি দিছ? এই চুনু পুৰা চেম্পু সানি বাবু আৰু মায়ে গা ধুৱাই আছে। গা ধুয়ে ভাত খাব আমাৰ চুনুৱে। কুহুমীয়া মানে একেবাৰে অকণ গৰম আৰু চেঁচাটো মজা আৰু চেঁচা দিলে বেয়া পায়। চুনুক যদি গৰম পানী দি গা ধুৱাই, মানে অলপ কুহুমীয়া কৰি দিয়ে পানীটো, তেতিয়া সি একো দিগদাৰী নকৰে, ধুনীয়াকৈ গা ধুৱাব দিয়ে। ঠাণ্ডা পানী দি কিন্তু নুধুৱে, একদম হুলস্থুল লগাই দিয়ে। সেইটো কাৰণে সদায় গৰম পানী দিয়ে ধুৱাই। মই চুলিখিনি শুকুৱাই লওঁ। আছোঁ এতিয়া ঘৰতে আছোঁ বৰ্তমান, কিন্তু অলপ দেৰিকৈ এফালে যাম দুপৰীয়া ভাত খাই। ক'ত যাম দেখাম। ভাত পানী খালোঁ, মায়ে বনাইছিলে লোকেল চিকেন, আৰু এতিয়া যাবলৈ ওলাইছোঁ। গাড়ীখনৰ অৱস্থা দেখিছে নহয় ধূলি দি, সেইটো কাৰণে বাবুৱে অতিষ্ঠ হয়, দুষ্ট ফাগুন বুলি এনেকৈ লিখি থৈছে। মানে ফাগুন মাহৰ পৰাই এইটো অৱস্থা, মানে ইমানেই ধূলি, সদায় ওলাবৰ সময়ত মুচিব লগা হয়। আৰু কাপোৰ কানি পিন্ধিতো মুচিবলৈও মন নাযায় ন, সদায় কিমান চাফা কৰিব, মানে চাৰিওফালে ধূলিয়ে ধূলি। বাবু আৰু মই গাড়ীত ওলাই আহিলোঁ, ক'লৈ যাম কোৱাই হোৱা নাই নহয়, আমাৰ ঘৰলৈ যাওঁ। আচলতে ঘৰটো এপাক চাই আহোঁ। বিক্ৰমো আহি আছে, কিন্তু বিক্ৰম যিহেতু বাহিৰে বাহিৰে ওৰাং যাব, স্কুটিখনত আহিছে আৰু আমি আহিছোঁ গাড়ীত। আৰু এয়া চাওক লঠঙা গছবোৰ, ফাগুনৰ সৌন্দৰ্য। আৰু ৰ'দটো ধুনীয়াকৈ পৰি আছে, আৰু আজি বহুত গৰমো পৰিছে। যিহেতু দুপৰীয়াই হৈ আছে, আমি ভাত খাইকৈ ওলালোঁ, মানে এতিয়া 3:30 বাজিছেহে। আৰু ৰাস্তা বনোৱা কাম চলিয়ে আছে। এইবোৰ ৰাস্তাত দেখিছে কিমান ডাঙৰ ডাঙৰ যন্ত্ৰ পাতি, গাড়ী গুৰা, বহুত ৰাস্তা ভাঙা। এতিয়া বহুত দিগদাৰ হৈছে এইফালে অহা যোৱা কৰিবলৈ, কিন্তু যেতিয়া বনোৱা হ'ব তাৰপিছত ভাল হ'ব। আৰু এয়া আমাৰ সোনা আহি গ'ল। সদায় ঘৰত আহিলে ভিডিঅ' কৰিব পাহৰোঁ, মানে প্ৰায়ে অহা হয়, কিন্তু মোৰ ভিডিঅ' কৰা নহয়। বন্ধই তেনেকৈ আহি আছিলোঁ, কিন্তু আজি ভাবিলোঁ অকণমান দেখাই দিওঁ। কিন্তু ঘৰৰ অৱস্থা নাই, কিনো দেখাম, মানুহ নাই যেতিয়া লেতেৰাটো হ'বই, আৰু দেখাব পৰাতে নাই। অলপ পৰ থাকি এতিয়া যাবলৈ ওলাইছোঁ। আৰু মই এযোৰ পিন্ধি আহিছিলোঁ যে, সেউজীয়া স্কাৰ্টটোৰ লগত মিলাই চুৰ্ণিখন লৈ আহিছোঁ। উপায় নাই, এনেকেই আৰু জধলাৰ নিচিনাই ঘূৰি ফুৰিছোঁ। আৰু বিশেষ ক'তো যাব লগাও নাছিলে, যিহেতু ঘৰতহে আহিছিলোঁ। আৰু জবা ফুলজোপা আমাৰ ধুনীয়াকৈ ফুলি আছিলে, পাতবোৰহে সৰি গৈছিলে। এতিয়া উভতনি ঘৰৰ পৰা, আৰু এই দোকানখনত অলপমান ৰখিছোঁ। বাবু গৈছে মানে কিবা বস্তু এটা আনিবলৈ। বেকিং পাউডাৰ এটা লাগে বোলে মাক কিবা বনাবলৈ, সেইটো কাৰণে বেকিং পাউডাৰ মানে আমাৰ ইয়াতে ঘৰতো এটা আছিলে, এক্সপায়াৰীয়ে গুচি গ'ল, ইউজ নকৰোঁতে। তাকে চালোঁ টেমাটো এক্সপায়াৰী গ'ল, সেইটো কাৰণে ভাবিছোঁ কিনিয়ে লৈ যাওঁ। আৰু ইয়াতে একদম নিগনিৰ যি উৎপাত চলিছে নহয় ঘৰত, মানে দেখি বেয়াই লাগিছে। উপায় নাই আৰু, এতিয়া মানুহে নাই যেতিয়া আৰু সিহঁতেতো চলাবই উপদ্ৰৱ। এতিয়া ঘৰলৈ যাওঁ আৰু ডাইৰেক্ট ঘৰত গৈ লগ পাই আছোঁ। বিক্ৰমো গ'ল ঘৰলৈ, ওৰাং গ'ল। ঘৰ পাই লগ পাই আছোঁ তেতিয়াহ'লে, চাই থাকিব। এইটো বেকিং পাউডাৰ কিনা হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু ঘৰৰ পৰা যেতিয়া উভতি আহোঁ নহয়, মনটো বেয়া লাগি থাকে যিমান যি হ'লেও। তাৰপিছত মিছন চাৰিআলিত এই কুকুৰটো দেখিলোঁ, ইয়াতে জামত ফচি থাকোঁতে গাড়ীখনৰ ভিতৰত। তাৰপিছত মনটো অকণমান ভাল লাগিলে, তাৰ খেলাকে চাই চাই এই সময়খিনি পাৰ হ'ল। গাড়ীখনত খুব ধুনীয়াকৈ নি আছিলে কুকুৰটো। ঘৰ পাই গ'লোঁ দেই এইমাত্ৰ। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, ভাত খাই ওলাই গৈছিলোঁ। আকৌ লগ পাম সন্ধিয়া। ভৰি হাতকেইটা ধুই আহিলোঁ, আৰু মায়ে আজি এটা বস্তু বনাই আছে। বস্তু মানে মাইতকৈ ভাল পোৱা বস্তু, আৰু বহুত বেছি ভাল পোৱা বস্তু। মই বুলিয়ে নহয়, বহুতেই ভাল পায়। ফুচকা মানে পানী পুৰি ঘৰতে বনাব, সেইটো কাৰণে বেকিং পাউডাৰটো আনিব দিছিলে। দেখাম বাৰু কি হয় নাজানো, কিন্তু ট্ৰাই কৰি চাইছে প্ৰথমবাৰৰ কাৰণে। ভৰি হাত ধুলোঁ, ওঠত অকণমান লিপ বাম লগাই লওঁ। লিপ বাম মানে মোক গৰম দিন হওক ঠাণ্ডা দিন হওক লাগেই। এইটো বিক্ৰমে আনি দিছে। ইয়াৰ আগতে মই বড়োপ্লাছ, ভেচলিন এইবিলাকে লগাই থাকোঁ। এইটো বিক্ৰমে আনি দিছিলে মাজতে। এইটো লগোৱাৰ পৰা আৰু বেছি মানে ধুনীয়া হৈ থাকে, বড়োপ্লাছতকৈ বেছি ভাল মানে কামত দিয়ে। বড়োপ্লাছ লগালে ফাটি ফাটি গৈ থাকে, কিন্তু এইটো কিহৰ হয়, আয়ুৰ হাৰ্বেলৰ লিপ বাম হয়। ষ্ট্ৰবেৰী, বেলেগ বেলেগ ফ্লেভাৰ পাই চাগে।
এডভাৰটাইজমেণ্ট নহয় আকৌ দেই, এনেই কৈছোঁ আৰু লগাওঁ কাৰণে। এইটো লগাওঁৱেই মানে প্ৰতিবাৰে লগাওঁ, গা ধোৱাৰ পিছত, মুখ ধোৱাৰ পিছত ভাল লাগি থাকে। মোৰ মানে শুকান যে হেৰিয়া গৰম দিনতো মানে শুকানে হৈ থাকে, উঠ স্কিন চব, গতিকে এইটো লগাই থাকিব লগা হয়। গৰমতো লগাই থাকোঁ, নহ'লে উঠ ফাটি যায়। এতিয়াতো বতাহৰ শুকান শুকান দিনে আৰু। এয়া মায়ে এতিয়া বনাবলৈ লৈছে আমি অধিকাংশই ভাল পোৱা বস্তুটো, পানী পুৰি। বনাম বুলি ভাবিছে আৰু আজি মন কৰিছে, সেইটো কাৰণে মানে এনেই আগতে তেনেকৈ বনাই পোৱা নাই। এয়া এটা দুটা ফুলিছে, কি হয় দেখা যাব। মই অলপমান প্ৰসাদ খাই লওঁ, এয়া মহাভৈৰৱৰ প্ৰসাদ, ভাগ্যত পালোঁ বুলি ক'ব লাগিব। ওচৰৰ খুৰা এজনে দি গ'ল, তাৰপিছত সেয়া প্ৰসাদ ল'লোঁ। ভাল লাগে এনেকুৱা মানে গৰম বতৰত যে এনেকুৱা বুট মগু এইবোৰ খাই ভালেই লাগে ন, ফল মূল খায়ো ভালেই লাগে। তাৰপিছত মাৰ ফুচকা হৈ গ'ল, মানে পানী পুৰি, আৰু এয়া তেতেলী পানী আৰু সিজোৱা আলু এনেকৈ ঘৰতে বনাই ল'লোঁ। পানী পুৰিখিনি মানে ঠিক ঠাক আৰু খাব পৰা হৈছে আৰু। এইটো ফেঞ্চি হৈছে দেখোন। মই খাওঁ দে। তই ল এটা। বাবুৱে ময়ে খালোঁ। তাৰপিছত আহি গ'ল আমাৰ শব্দ আহিছে পৰীক্ষা শেষ কৰি, গতিকে এতিয়া আমাৰ ঘৰত আহিছে আৰু সিও পালে পানীপুৰিৰ ভাগ। এতিয়া আৰু বিশেষ দেখাব লগা নাই, আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈছে, গতিকে ভাবিছোঁ সামৰি দিওঁ, অকণমান ৰেষ্ট লওঁ আৰু। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম খুব সোনকালে নতুন এটি ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, বাই বাই।